আপোনালোকে অসমৰ যি পৰিস্থিতি, যি অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি কৰিছে, ইয়াৰ মূল দায়ী আচলতে মাননীয় মুখ্যমন্ত্ৰী নিজেই। কাৰণ মাননীয় মুখ্যমন্ত্ৰী সদায় এই মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি উচতনিমূলক মন্তব্যবোৰ দি আহিছে। শেহতীয়াকৈ সোণাপুৰৰ যি উচ্ছেদ আৰম্ভ হ'ল, উচ্ছেদক কোনো জাননী নিদিয়াকৈ অমানৱীয়ভাৱে, অসাংবিধানিকভাৱে গণতন্ত্ৰক নস্যাৎ কৰি যি উচ্ছেদ কৰিলে, তাক আমি আচলতে ধিক্কাৰ দিছোঁ। আৰু শেহতীয়াকৈ গৃহ বিভাগে যোৱাকালি আমি এটা কথা মিডিয়াত আমি লক্ষ্য কৰিছোঁ যে শৃংখল চলিহা নামৰ এজন উদণ্ড যুৱকে, তেখেতৰ হয়তো হেৰি আছে, সামাজিকভাৱে আহিছে, কিন্তু তেখেতৰ কথা বাৰ্তাবিলাক উচ্ছৃংখল। আৰু তেখেতে কৈছে যে AK-47 তেখেতক দিব লাগে, 15 মিনিট সময় দিব লাগে। ইয়াৰ কথা স্পষ্ট বুজায় যে আচলতে অসমৰ মুখ্যমন্ত্ৰীৰ যিটো গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আৰু অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ বাবে এই শৃংখল চলিহাক ব্যৱহাৰ কৰা হৈছে। আৰু এই শৃংখল চলিহাক ব্যৱহাৰ কৰি এই অসমত এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে, আৰু ইয়াত মূল দায়ী শৃংখল চলিহা কান্ধত বন্দুক থৈ এই গোটেই কাৰবাৰখিনি মুখ্যমন্ত্ৰী নিজে কৰিবলৈ ওলাইছে। গতিকে এনেকুৱা কাম আচলতে অসমৰ শান্তিপ্ৰিয় ৰাইজে এই ঘটনাটো আচলতে দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে। আমি উচ্ছেদৰ বিৰোধিতা নহয়, কিন্তু আজি 40-50 বছৰ ধৰি গৃহহীন হৈ, মাটি উদ্বাস্ত হৈ, গৰাখহনীয়াত উদ্বাস্ত হৈ যিসকলক তাত ঘৰবাৰী বনালে, আৰু ইয়াৰ দায়িত্ব সিহঁতৰ বিভাগীয় কৰ্তৃপক্ষই তেখেতসকলক মেদিবাৰ্তা দিছে। গতিকে চৰকাৰ নিজেই জড়িত, চৰকাৰৰ প্ৰশাসন যন্ত্ৰ জড়িত। কাৰণ চাৰ্কুল অফিচাৰ বিষয়ে যদি ইয়াত নথিপত্ৰ বনাই দিব পাৰে, তেতিয়াহ'লে প্ৰশাসন নিজেই ইয়াত জড়িত আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে আচলতে এটা 26ৰ যি ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ কাৰণে মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি অসমীয়া জাতীয়তাক ধ্বংস কৰাৰ কাৰণে আচলতে কামবিলাক কৰি আছে। আৰু বিশেষকৈ দেখা গৈছে যে অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ যি ব্যৱস্থা, আৰু এই অবৈধ হিন্দু বাংলাদেশীক মানে সন্তুষ্ট কৰাৰ কাৰণে এই মিয়া জনগোষ্ঠীক টাৰ্গেট কৰা হৈছে বুলি ইতিমধ্যেই স্পষ্ট হৈছে। গতিকে এনেকুৱা কাম নকৰিবলৈ আমি মুখ্যমন্ত্ৰীক, আৰু মুখ্যমন্ত্ৰীৰ যিটো গৃহ বিভাগ, এই গৃহ বিভাগে এই শৃংখল চলিহাৰ নিচিনা এজন উচ্ছৃংখল সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যি কথা কৈছে, তেখেতক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি কৰাৰ কাৰণে বক্তব্যবোৰ শৃংখল চলিয়াই দি আহিছে। এই বক্তব্য আচলতে গণতন্ত্ৰ বিৰোধী, সংবিধান বিৰোধী, আৰু সংবিধানৰ যিটো প্ৰশাসনৰ এই প্ৰশাসনক নস্যাৎ কৰা হৈছে, প্ৰশাসনক অৱমাননা কৰা হৈছে। গতিকে শৃংখল চলিহাক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰি এই আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি অসমীয়া পৰিষদে দাবী উত্থাপন কৰিছোঁ।